হাই হেল্ল' নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে শ্ৰীৰ জুৱেলাৰীলৈ সকলোকে জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ টুকুৰা ভিডিঅ'ৰ সানমিহলিতে, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। তো এয়া ৱাল হেংগিঙৰ কাৰণে ফ্লিপকাৰ্টত বিচাৰি আছিলোঁ লতাজাতীয় পাত কেইডালমান, কিন্তু দামটো মনৰ জোখাৰে নহ'লে সেইকাৰণে কিবা অকণমান চিন্তা কৰোঁ বুলি ভাবিলোঁ। আৰু চিন্তানো কি, অৱশ্যে সেয়া কটাৰী এখন হাতত লৈ ওলাইহে আহিলোঁ আমাৰ ঘৰৰ মানি প্লেণ্টজোপাৰ ওচৰলৈ। কিয়নো ইমান পইচা খৰচ কৰি পইচাৰ গছ কিনাতকৈ ঘৰৰে পইচাৰ গছজোপা লগোৱাই ভাল নহয় জানো, মানে মানি প্লেণ্টজোপাৰ কথা কৈছোঁ। তো সেইকাৰণে অকণমান ভাবি গুণি ধুনীয়াকৈ মানি প্লেণ্টৰ দীঘলীয়া চাই লতা এডাল উলিয়ালোঁ। অৱশ্যে বৰ বেছি দীঘলীয়া নাই, আৰু ইফালে পৰুৱাইও অকণমান আমনি কৰিছে। যিহেতু এডাল লতাই পিছত দীঘলীয়া হৈ যাব, সেইকাৰণে অকণমান চুটি চাইজৰে আনিলোঁ। আৰু তাৰপিছত এয়া ধুনীয়াকৈ চাফ চিকুণ কৰি ধুই পখালি একদম জোখমতে কৰি ল'লোঁ। যিহেতু মোৰ বেৰাখনৰ ওপৰত লগাম, মানে সৌ চিলিঙিখনৰ ঠিক তলতে লগাইছোঁ, এয়া ধৰিব পাৰিছেই। অকণমান চুটি হৈছে যদিও পিছলৈ সেইখিনি মিলাম আৰু ভিডিঅ'টো ব্লাৰ কৰি দিছোঁ, যিহেতু পিছত মই ৰুমটোৰ ভিডিঅ' এটা লৈ আহি আছোঁ খুব শীঘ্ৰেই, সেইকাৰণে এতিয়া এনেকৈ আধাকৈ দেখুৱালোঁ। তো বিভিন্ন কামৰ মাজে মাজে মোৰ দৈনন্দিন তালিকাখনত এনেকৈ গহনাৰ কামখিনিও চলি থাকে মিহি মিহিকৈ। আৰু এইবাৰ খুব সমাদৰ লাভ কৰিছে মোৰ এই সেউজীয়া পাতৰ গহনাযোৰে, যিহেতু ইয়াত চন্দনগুটিৰ সমাহাৰত খুব ধুনীয়া এটা কালাৰ কম্বিনেশ্যন হৈছে বুলি কৈছে বহুখিনি গ্ৰাহকে। তো এয়া দুটাকৈ একে ধৰণৰ ছেটৰ অৰ্ডাৰ আহিছিলে, মানে ফুলি আৰু চেইন অকল তাৰে কাম কৰি আছিলোঁ এনেকৈ। আৰু এয়া ধৰিব পাৰিছে ফুলিখিনি, যিহেতু চেইনডাল এতিয়ালৈকে ফিটিং কৰি হোৱা নাই সেয়েহে দেখুওৱা নাই। অৱশ্যে আপোনালোকে শ্বৰ্ট ভিডিঅ'ত দেখিছিলে নিশ্চয় এই ছেটটোৰ গহনা। আৰু এয়া হৈছে তুলসী পাত, ধৰিব পাৰিছে নিশ্চয়। কাতি বিহুক কেন্দ্ৰ কৰি এইবাৰ অৰ্ডাৰ আহিছিলে তুলসী পাতৰ গহনা বনাবৰ কাৰণে, মানে অকল ইয়াৰিংছ। মই আগতে অৱশ্যে তুলসী পাতৰ এনেকৈ গহনা বনোৱাও নাছিলোঁ বা পিন্ধাও নাছিলোঁ, এইবাৰ প্ৰথম বনালোঁ। আৰু সেইকাৰণে আপোনালোকৰ লগতো অকণমান ভাগ বতৰা কৰিলোঁ। যদিহে আপোনালোকে ডিটেইলছ ভিডিঅ' বা ডিটেইলছ গহনাৰ বিষয়ে জানিব বিচাৰে, ইনষ্টাগ্ৰাম একাউণ্ট ক্ৰাফটি শ্ৰেড গৈ মোক মেছেজ কৰিব পাৰে বা তাত চাব পাৰে একাউণ্টটো। তো এইফালে এতিয়া দেখুৱাব লৈছোঁ আন অকণমান টুকুৰা ভিডিঅ', য'ত আপোনালোকক দিব খুজিছোঁ অকণমান ৱাল হেংগিঙৰ টিপছ। মানে এনেকৈ যিহেতু আমি সকলোৱে টেবুলৰ সন্মুখত বা বেৰত বা যেনেকৈ নহওক পঢ়া শুনা বস্তুবোৰ অকণমান আঁৰি থওঁ সদায় চাই থাকিবৰ কাৰণে বা মনত ৰাখিবৰ কাৰণে। তো সেই চাৰ্টসমূহত বা সেই টুকুৰা কাগজসমূহত এনেকৈ পলিথিন অকণমান লগাই দিয়াটো খুব বেছি জৰুৰী, যাতে ধূলি মাকতি নপৰক সেই উদ্দেশ্যে। যিহেতু মোৰ ৰুমটো মাটিৰ ঘৰৰ ৰুম হয়, সেইকাৰণে খুব বেছি লেতেৰা হৈ যায়, আৰু সেইবাবে অৱশ্যে এই উপায়টো মই অৱলম্বন কৰিব লগা হ'ল। বাকীখিনি ডিটেইলছ আপোনালোকক এতিয়া দেখুৱাব নোৱাৰিম, কৈছোঁৱেই পিছত ৰুমটোৰ ভিডিঅ'ত দেখুৱাম। তো এইফালে এতিয়া দেখিছেনে পাকঘৰৰ চৰিয়া আনি টেবুল পোৱালোহি, তাকো জোখ ল'বৰ কাৰণেহে। জোখ মানে সাংঘাতিক জোখ। আৰু অৱশ্যে এই জোখ লোৱাৰ কাৰণ হ'ল এই বেৰাখনহে। যিহেতু এই বেৰাখনত বহুত দিনৰ পৰা ভাবি আছিলোঁ মই কিবা এটা ডেক'ৰেশ্যন কৰিম বুলি, মানে কিবা অকণমান ইউনিক বস্তু লগাম বুলি, কিন্তু তেনেকৈ মনলৈ বস্তুবোৰ আহে যদিও থাকি যায় বা লগোৱা নহয়। সেইকাৰণে ভাবিলোঁ এইবাৰ নাই, এনেকৈ এৰি দিয়া নহ'ব। তো লগালগ এয়া কাগজ পাতি যোগাৰ কৰি লাগি গ'লোঁ মোৰ আইডিয়াটোৰ কামত। অৱশ্যে ইয়াৰ আগতেও ভালে কেইটামান আইডিয়া আহিছিলে, কিন্তু সেইখিনি সময়ত সেই আইডিয়াটোক মই কামত লগাব নোৱাৰিলোঁ। গতিকে এতিয়া সেই বস্তুখিনি ভাবিলেও কোনোবাখিনিত মনলৈ নাহে বা সেই ধৰণে কামটো কৰিবও নোৱাৰোঁ। গতিকে উপায়ো নাই, বৰ্তমান যিখিনি আইডিয়া আছে সেইখিনিয়ে এনেকৈ বেৰাখন অকণমান সজাওঁ বুলি ভাবিছোঁ। আৰু তাৰপিছতে এইখন লৈ আহিলোঁ আমাৰ ট্ৰেখন। আগৰ ভিডিঅ'টাত আপোনালোকক দেখুৱাইছিলোঁ এই ট্ৰেখনত আমাৰ কি কি বস্তু থোৱা হয় বা ট্ৰেখন কেনেকৈ বনাইছে। তো ইয়াৰ পৰা এনেকৈ মিহি মিহি গজাল কেইটামান আৰু এয়া হাতুৰিটো লৈ ল'লোঁ, কিয়নো মাটিৰ বেৰা হয়, টেপ বা আঠা যিয়ে নলগাওঁ কিয় একোৰে কামত নাহে, সেইকাৰণে গজালে ইয়াৰ কাৰণে উত্তম উপায়। আৰু তাৰ বাবে সৌৱা দেখিছে কিমান ধুনীয়াকৈ ৰখাইছোঁ গজালৰে। অৱশ্যে খুব সাৱধানতাৰে গজালখিনি মাৰিব লগা হৈছে, কিয়নো মাটিৰ বেৰা জানেই আৰু অকণমান মৰিয়াই দিলে খহি যায়। সেইকাৰণে খুব লাহে ধীৰে এই বস্তুখিনি এনেকৈ লগাই ল'লোঁ। আৰু যে দেখিছে এই ময়ূৰ পাখিটো, এয়া অৱশ্যে মোৰ ভণ্টীয়ে গিফ্ট হিচাপে দিছিলে, যিহেতু মই বহুত বেছি ভাল পাওঁ ময়ূৰ পাখি, সেইকাৰণে এনেকৈ মোৰ বেৰাখনতো লগাই ল'লোঁ। তো এয়া একেবাৰে শেষৰ টুকুৰা ভিডিঅ'টোত লৈ আহিছোঁ খালী প্লাষ্টিকৰ বাকচেৰে বনাব পৰা এটা ক্ৰাফ্টৰ আইডিয়া, যাৰ কাৰণে মই এয়া প্ৰথমতে হালধীয়া পেপাৰ এখন ল'লোঁ আৰু এয়া টেপ ল'লোঁ আৰু লগতে ল'লোঁ এখন হালধীয়া কেঁচি। যিহেতু এই প্লাষ্টিকৰ বাকচটো একেবাৰে হালকা হয়, সেইকাৰণে এনেকৈ টেপৰ সহায়ত অকণমান মজবুত কৰি ল'লোঁ। বৰ বেছি মজবুতো নহয়, মানে যাতে শিলিক পিলিক হৈ নাযায় সেইকাৰণে অকণমান এনেকৈ টেপ লগাই ল'লোঁ। আৰু তাৰপিছত এয়া হালধীয়া পেপাৰখন জোখমতে কাটি ল'লোঁ। অৱশ্যে পেপাৰখন মই ভিতৰৰ পৰা দিব পাৰিলোঁ হয়, কিন্তু বাহিৰৰ পৰা দিলে ভাল হ'ব বুলি ভাবিলোঁ। আৰু তাৰপিছতে এয়া ব্লেড এখন উলিয়াই আনিলোঁ, যিহেতু মোৰ হাতত কাটাৰ নাছিলে সেইকাৰণে ব্লেডৰ সহায়তে এনেকৈ বাকচটোৰ মুখনিখন কাটি ল'লোঁ। মানে মুখনিখন বেলেগ ফালে আছিলে, কিন্তু মই এইফালে মুখনি দিম বুলিয়ে এনেকৈ কাটি ল'লোঁ।
আৰু এইখিনিতে কথা এটা কৈ থওঁ, যদিহে আমাৰ অকণমানিসকলে ভিডিঅ' চাই আছে বা তেওঁলোকে এনেকৈ বনাবলৈ চেষ্টা কৰে, তেতিয়া অনুগ্ৰহ কৰি এই ব্লেড ব্যৱহাৰ কৰাৰ সময়ত ডাঙৰৰ সহায় ল'ব বুলি আশা কৰিলোঁ। যিহেতু বহুতেই কয় তেওঁলোকৰ সন্তানে এনেধৰণৰ ভিডিঅ'বোৰ চাই বুলি, সেইকাৰণেহে মই ক'লোঁ। তো এনেকৈ ব্লেডৰ সহায়তে আটাইসমূহ কাট কুট কৰি ধুনীয়াকৈ টেপ লগাই ঠিক কৰি ল'লোঁ। যিহেতু ধাৰ হয় অকণ প্লাষ্টিকৰ বাকচটো, সেইকাৰণে চাৰিওফালে টেপ লগাব লগা হ'ল। আৰু তাৰপিছত এয়া অকণমান শাৰী এটা বিচাৰি আনিলোঁ আৰু এনেকৈ লিখি দিলোঁ। যিহেতু উকা উকা লাগে, অকণমান কিবা এটা শাৰী থাকিলে ভাল লাগে, সেইকাৰণেহে লিখি দিলোঁ। তো এয়া সম্পূৰ্ণ হৈ গ'ল আৰু একদম দোকানৰ পৰা কিনি অনাৰ দৰেই লাগিছে মোৰ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? আৰু ইয়াতনো কি ভৰাম কি নভৰামকৈ ভাবি থাকোঁতেই মনত পৰিলে দোকানৰ কথালৈ, মানে দোকানবোৰত তেনেকৈ থয় যিহেতু, সেইকাৰণে ময়ো এয়া মোৰ চুলিত মৰা ৰবৰখিনি ক্লিপ য'ত যি পাওঁ উলিয়াই ল'লোঁ এনেকৈ। যিহেতু এই ক্লিপ বা ৰবৰ যিয়েই হওক, যিমান ভালকৈ থ'লেও নিজৰ জেগাত নাথাকেই, মানে যেতিয়া দৰকাৰ হয় তেতিয়াতো একদমেই বিচাৰি নাপাওঁ। সেইকাৰণে ভাবিলোঁ ইয়াত থ'লে মোৰ বহুত বেছি ভাল হ'ব। আৰু দোকানবিলাকতো মই দেখিছোঁ এনেকৈ খুব ধুনীয়াকৈ থৈ দিয়ে। তো তাৰপিছতে মনত পৰিলে ফুটো আছিলে আৰু অলপমান ছাইড ক্লিপো আছিলে, সেইখিনিও ভৰালোঁ। আৰু ভৰোৱাৰ পিছতো হোৱা দেখিছেনে আৰু অলপ জেগা বাকী আছেই, তো তাতো পিছে পৰে কিবা ভৰাম বুলি ভাবিলোঁ। তো এনেকৈয়ে অলাগতিয়াল প্লাষ্টিকৰ বাকচটোক লাগতিয়াললৈ ৰূপান্তৰিত কৰিলোঁ। যদিহে আপোনালোকেও এনেকৈ বাকচসমূহ পায়, তো এই আইডিয়াটো ল'ব পাৰিব। অৱশ্যে দোকানৰ পৰা কিনি আনি ব্যৱহাৰ কৰা সকলৰ বাবে কথাটো বেলেগ। যিসকলে এনেকৈ ভাল পায় বস্তুবোৰ, তেওঁলোকৰ বাবেহে এই আইডিয়াটো আছিলে। বাৰু যি কি নহওক, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে আশা কৰোঁ কমেণ্ট এটা কৰিব। আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।